Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰ এই চেনেলটোলৈ সকলোকে স্বাগত জনাইছোঁ। আৰু মই আজি দুপৰীয়া খানা বনাব লৈছোঁ। এয়া দুপৰীয়া খানাৰ বাবে মাছৰ ডিম আৰু আলু দি তৰকাৰী বনাম। আৰু মাছৰ ডিমখিনি তেলত দি ফ্ৰাই কৰি ল'লোঁ। কৰি লোৱাৰ পাছত পিঁয়াজটো ভালদৰে ৰঙা কৰি ল'লোঁ। ৰঙা কৰি লোৱাৰ পাছত এয়া নহৰু খুন্দি থৈছিলোঁ, আলু কাটি থোৱা আছিলে। এয়া নহৰু তাৰ ওপৰত দিম এতিয়া। এয়া নহৰু দিলোঁ। দিয়াৰ পাছত ভালকৈ ভাজি মছলা অলপ দিম। যেনে জলকীয়া গুড়ি অলপ দিলোঁ, তাৰপৰা ধনিয়া গুড়ি অলপ দিলোঁ, তাৰপৰা জিৰা অলপমান দিলোঁ। তাৰপাছত ভালদৰে মজাই ল'ম। মজাই লোৱাৰ পিছত আলুখিনি কাটি থোৱা আছিলে, সেই আলুখিনি দি দিলোঁ। সেই আলুখিনি অলপ দেৰি ভাজাই ল'ম ভালদৰে, যাতে অকণমান ভাজি ল'লে গোন্ধটো অকণমান ধুনীয়া আহে আৰু সোৱাদো হয়। তাৰপাছত এয়া ভাজি ল'ম। তাৰপাছত সোৱাদ অনুসৰি নিমখ দিম। ওপৰত নিমখ দিলোঁ আৰু ধৰক হালধিটো দিলোঁ। তাৰপৰা অলপ দেৰি ভাজি লোৱাৰ পিছত হালধিৰ অকণমান গোন্ধ এটা থাকে, সেই গোন্ধটো গ'লে ভাল লাগে। ভজাই লোৱাৰ পিছত পানী দিম। তাৰপৰা পানীটো দিম অলপ দেৰি সিজিবৰ কাৰণে, আলুটো সিজিবৰ কাৰণে পানী দিয়া হ'ব। এয়া পানী দিলোঁ এতিয়া। তাৰপৰা অলপ দেৰি সিজিবলৈ দিম আলুখিনি। তাৰপৰা বিলাহী দি মেলি আলু সিজিলে, বিলাহীও সিজিলে, লগত এই ফ্ৰাই কৰি থোৱা ডিমখিনি ওপৰত দি দিলোঁ। ইয়াক ধৰক 5-6 মিনিটমান উতলিব দিম। উতলাৰ পিছত ধৰক ভাজি হ'বই ইমান দেৰিলৈকে। এতিয়া ডিমখিনি ভালদৰে মিলাই লওঁ, যাতে অকণমান ধুনীয়া হয়, যাতে তৰকাৰীত সোমাই যায়। মছলা পাতিবোৰ ডিমৰ ভিতৰত তেনেকৈ অকণমান ৰসটো সোমাই বুলিকৈ ডিমকেইটা অকণ ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপৰা ঢাকি দিলোঁ। তাৰপৰা এইফালে ভাত পাতি থৈছিলোঁ, ভাতো হ'ল। এতিয়া এইফালে তৰকাৰীও হ'ল, ভাতো হ'ল। এতিয়া ভাত খাবলৈ উলিয়ালোঁ। সেয়া তৰকাৰী ভাত উলিয়ালোঁ, জলকীয়া আচাৰ অকণমান আৰু বগৰী এটা হ'ব। বাই বাই।